তাৰ যুঁজটো যথেষ্ট আকৰ্ষণীয় হ'ব। একফালে ৰাইজ, আনফালে নিজকে ভবা এজন ৰজা। আৰু মই ভাবোঁ আমাৰ মহাভাৰত বা ৰামায়ণে এটাই কথা আমাক শিকায় যে অহংকাৰৰ পৰাজয় হয় আৰু ৰাইজৰ জয় হ'ব। আৰু ৰাইজৰ লগত এবাৰ কংগ্ৰেছ দল থিয় দিছে। আজি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত মানুহৰ আস্থা দিনে দিনে হেৰাই গৈছে। আৰু কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে নিজে ভাবিব লাগিব যে তেওঁলোকে বেলেগ দেশৰ দৰে এটা বিশ্বাস নথকা সংস্থা হ'বলৈ বিচাৰে নে যি আমাৰ সংবিধানৰ নিৰ্মাতাসকলে ভাবিছিল যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কোনো দলৰ নহয়, কোনো চৰকাৰ নহয়, তেওঁলোকে জনসাধাৰণৰ হৈ কাম কৰিব। এইটো বিষয়টো কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে নিজেই নিজকে প্ৰশ্ন সোধাটো উচিত। নহ'লে বিহাৰৰ পিছত যদি আটাইতকৈ ডাঙৰ ক্ষতি কাৰোবাৰ হৈছে, এয়া এটা ৰাজনৈতিক দলৰ হোৱা নাই, কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ হৈছে। মানুহৰ আস্থা লাহে লাহে নাইকিয়া হৈ গৈছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত।